কৰ্মণি অবিনাশ চৰকাৰৰ মৃত্যু সম্পৰ্কে সকলো জ্ঞাত কিন্তু উন্মুক্ত নলাই এতিয়াও বিপদ মাতিছে মহানগৰবাসীলৈ কৃত্ৰিম বানত একাকাৰ হয় পথ নলাসমূহ উন্মুক্ত নলাত পৰি প্ৰাণ গৈছে কৰ্মণি অবিনাশৰ আমি ইতিমধ্যে জনাইছোঁ তাৰ পিছতো শিক্ষা নহল জিএমচি জিএমডিৰ আজি উন্মুক্ত হৈ থাকিল গুৱাহাটীৰ বিভিন্ন নলা নৰ্দমা বহু ঠাইত আধৰুৱা হৈ থাকিল স্লেব স্থাপনৰ কাম অবিনাশৰ কাণ্ডৰ পুনৰাবৃত্তি আশংকা কৰিছে মহানগৰবাসীয়ে সকলো নলা নৰ্দমা শীঘ্ৰে ঢকাৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰা হৈছে গুৱাহাটীৰ ভিন্ন স্থানৰ এয়া উন্মুক্ত নলাৰ দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিছে আমি বিভিন্ন ঠাইৰ উন্মুক্ত নলাসমূহৰ দৃশ্যাংশ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ সমান্তৰালভাৱে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ জিএমডিৰ চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ মন্ত্ৰীৰ আমাৰ সৈতে এই মুহূৰ্তত পোনপটীয়াকৈ সংযুক্ত হৈছে আমাৰ সাংবাদিক কল্পজিৎ শইকীয়া কল্প পোনে আপোনাৰ কাষলৈ গৈছোঁ অবিনাশ চৰকাৰৰ মৃত্যুৰ কথা সকলোৱে ইতিমধ্যে জ্ঞাত কিন্তু এই মৃত্যু দুদিনৰ বাবে কেৱল শোকবাৰ্তা হৈ থাকি যাব নেকি কিয়নো গুৱাহাটী মহানগৰীত আপুনি ইতিমধ্যে দৃশ্যাংশ দৰ্শকসকলক দেখুৱাইছে এতিয়া বহু ঠাইত উন্মুক্ত নলা দেখিবলৈ পোৱা যায় নলাসমূহত স্লেব নাথাকে আৰু যেতিয়া কৃত্ৰিম বানপানী হয় নলা নৰ্দমা পথ সকলো একাকাৰ হৈ পৰে প্ৰশ্ন বাৰে বাৰে উত্থাপন হয় কল্প যে অবিনাশৰ মৃত্যুৱে শেষ মৃত্যু হ'বনে নে উন্মুক্ত নলা নৰ্দমাত প্ৰতিটো কৃত্ৰিম বানত এনেধৰণে মানুহে অকাল মৃত্যু সাৱটি ল'ব লাগিব আপুনি কোন ঠাইত উপস্থিত আছে কেতিয়াৰ পৰা এইসমূহ নলা উন্মুক্ত হৈ আছে স্থানীয় ৰাইজে কি কয় কল্প নিশ্চিতভাৱে পাৰ্থ ইতিমধ্যে আপুনি সেই কথা এনকেটিভি দৰ্শকসকলক অৱগত কৰিছে যে অবিনাশ চৰকাৰ হৈছে এগৰাকী ৮ বছৰীয়া এটি শিশু আৰু দ্বিতীয় শ্ৰেণীত তেখেতে অধ্যয়ন কৰি আছিল এগৰাকী মেধা সম্পন্ন সেইগৰাকী ছাত্ৰৰ বিষয়ে হয়তো অসমবাসী আজি তাৰিখত জ্ঞাত আৰু সকলোৱে কালিৰ দিনটোলৈকে সদায় সকলোৱে চকুত যদি আপুনি চায় তেনেহ'লে চকুলো দেখা পোৱা গৈছিল আৰু আমি ইতিমধ্যে কৈছোঁ যে গুৱাহাটীত উন্মুক্ত নলাৰ বাবে এতিয়া ৮ বছৰীয়া শিশুৱে মৃত্যুক আঁকোৱালি ল'লে আৰু সকলোৱে এটাই পাৰ্থ আশা কৰিছে বা আপুনি যিটো কথা কৈছে যে জিলা প্ৰশাসনক আমি দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ আমাৰ টেলিভিছন স্ক্ৰীণত আমি বিগত প্ৰায় 2টাৰ পৰা 3টা মাহ ধৰি আমি দেখাই আছোঁ দৰ্শকসকলক বা প্ৰশাসনক দৃষ্টিগোচৰ কৰাই আছোঁ কিন্তু প্ৰশাসন নামৰ এই যিটো যন্ত্ৰ এই যন্ত্ৰটোৱে যেন কোনো ধৰণৰ পাৰ্থ গুৰুত্ব নিদিয়ে গুৱাহাটীত এগৰাকী নৱনিৰ্বাচিত এগৰাকী সাংসদগৰাকীৰ যি ভূমিকা সেই ভূমিকাকো কিন্তু সকলোৱে সমালোচনা কৰিছে প্ৰথম কথা দ্বিতীয় কথা পাৰ্থ অবিনাশ চৰকাৰৰ যি মৃত্যু সেই মৃত্যুৱেই শেষ মৃত্যু হওক আৰু গুৱাহাটীৰ নলা যিসমূহ আছে সেই নলাসমূহ যাতে সঠিকভাৱে ৰূপায়ণ কৰে আৰু আপুনি যিটো কথা কৈছে যে মই কোন স্থানত আছোঁ মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰী আপুনি যদি চানমাৰীৰ পৰা আহে তেনেহ'লে এখন ইঞ্জিনিয়াৰিং কলেজ আছে সেই কথা সকলোৱে জ্ঞাত চানমাৰী ইঞ্জিনিয়াৰিং কলেজৰ পৰা আপুনি আধা কিলোমিটাৰ আহিলে এটা পথ পাব আৰু সেই পথটোৱে হৈছে কৃষ্ণনগৰ আৰু কৃষ্ণনগৰৰ সমীপত আছে এটা নলা জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট মোৰ লগত নিতুল কৃষ্ণ আছে নিতুল কৃষ্ণই এনকেটিভি দৰ্শকসকলক দেখাব বছৰ ধৰি এনেধৰণেই এই নলাটো উন্মুক্ত হৈ আছে আৰু যিকোনো মুহূৰ্তত ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে যাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ ৰাইজে কৈছে যে অবিনাশ চৰকাৰৰ যি মৃত্যু সেই মৃত্যুৱেই শেষ মৃত্যু হওক গুৱাহাটী মহানগৰীত যাতে নলাৰ কাৰণে কোনো লোকে কোনো ছাত্ৰই কোনো বৃদ্ধই যাতে মৃত্যুক আঁকোৱালি ল'বলগীয়া নহয় সেই কথা বাৰে বাৰে কালিৰ দিনটোতো কৈছে আৰু ইতিমধ্যে আমি সেই কথা কৈছোঁ ৰাজ্যবাসীৰ চকুত চকুলো সকলোৱে কিন্তু অবিনাশ চৰকাৰৰ যি মৃত্যু সেই মৃত্যু কোনো লোকে সহজভাৱে ল'ব পৰা নাই পিতৃ মাতৃয়ে ভাগি পৰিছে পিতৃ মাতৃয়ে বাৰে বাৰে এটা কথা কৈছে যে উন্মুক্ত নলাৰ আপুনি যি ঠাইত উপস্থিত আছে সেই ঠাইৰ স্থানীয় লোক যদি আপোনাৰ সৈতে আছে আমি তেওঁলোকৰ মন্তব্য ল'বলৈ আপোনাক অনুৰোধ জনাইছোঁ সমান্তৰালভাৱে আপোনাক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে নলাটোৰ প্ৰকৃতাৰ্থত অৱস্থা কেনেকুৱা আমি দেখিবলৈ পাইছোঁ টিভি স্ক্ৰীণত যে এটা উন্মুক্ত নলা যথেষ্ট যথেষ্ট বহল এই নলাটো আৰু এই নলাটোত যেতিয়া পানী উভৈনদী হ'বলৈ হয় তেন্তে ই এখন খৰস্ৰোতা নদীতকৈ কম নহয় গতিকে যিকোনো মুহূৰ্তত এই নলাৰে মানুহ উটি যোৱাৰ সম্ভাৱনা অধিক আৰু বিভিন্ন সময়ত কেৱল অবিনাশেই নহয় বিভিন্ন আন শিশু উটি যোৱাৰ সম্ভাৱনা এনে নলাত থাকিব পাৰে মহানগৰীৰ ভিন্ন প্ৰান্তত এনে নলা আপোনাৰ কাষৰ স্থানীয় লোক আছে মন্তব্য ল'বলৈ অনুৰোধ জনাইছোঁ কল্প নিশ্চিতভাৱে মই পাৰ্থ যাম তেওঁলোকৰ লগত কথা পাতিম আৰু ইতিমধ্যে আমি জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট নিতুল কৃষ্ণই পৰিৱেশসমূহ দেখাইছে কেনেধৰণৰ এটা পৰিৱেশসমূহ দেখুওৱাৰ লগতে সমান্তৰালকৈ মই স্থানীয় কেইবাগৰাকীও মহিলা আছে কেইবাগৰাকীও সচেতন লোক আছে মই তেওঁলোকৰ লগত কথা পাতিম ইতিমধ্যে আপোনালোকে গম পাইছে এগৰাকী ৮ বছৰীয়া শিশুৱে মৃত্যুক আঁকোৱালি ল'লে অবিনাশ চৰকাৰ নামৰ আৰু আপোনালোকৰ এই সন্মুখত থকা যিটো নলা এই নলাটো কিমান দিন ধৰি এনেকৈ উন্মুক্ত হৈ আছে বহু দিন ধৰি এনেকৈ আছে এই ৰাস্তাৰ পৰা বস্তুবিলাক ওলাই আনি ৰাস্তাতে থৈছে তাক চাফা চুফা নকৰে চব লেতেৰা হৈছে আৰু পানী আহিলে ধুই লৈ যায় বটল চটলবিলাক আৰু তাতে জাবৰবিলাক আছে এই জাবৰবিলাকো নিনিয়ে বহুত লেতেৰা হৈ থাকে গোন্ধত যাব নোৱাৰোঁ তেনেকুৱা আৰু যথেষ্ট এটা সমস্যাত আপোনালোক জৰ্জৰিত
আপোনালোকে কেতিয়াবা লাজ নাপায় নে গুৱাহাটীত বসবাস কৰোঁ বুলি মানুহক ক'বলৈ? পাওঁ আমি নিজে লাজ পাওঁ, পালে কি হ'ব? গুৰুত্বই নকৰে মানুহ, গুৰুত্বই নকৰে, কৈ থাকিলেও কি কৰিম আমি এতিয়া? মানে আপোনালোকে যে উত্তৰ পূবৰ দুৱাৰমুখত থাকে, যাক গুৱাহাটী বুলি কোৱা হয়, চান্দমাৰী ইঞ্জিনিয়াৰিং কলেজৰ পৰা 0.5 কিলোমিটাৰ বাইদেউ আহিব লাগে, 0.5 কিলোমিটাৰ দূৰতে এই নলাটো আছে, উন্মুক্ত হৈ আছে, বছৰ বছৰ ধৰি আছে। এই অঞ্চলটো ষ্ট্ৰীট লাইট নজ্বলে, এনেসমূহ সমস্যাত আপোনালোক জৰ্জৰিত হৈ আছে। বিভাগীয়ক আপোনালোকে দৰ্খাস্ত দিছেনে নাই দিয়া এই গোটেই বিষয় বিভাগ? দিছোঁ কোৱা। লাইটৰ কাৰণে দৰখাস্ত দিয়া হৈছে, 2-এটা জ্বলে কিন্তু লগাই থৈ গৈছে, জ্বলা নাই। লাইটবিলাক মানে বহু কিমান 1-2 মাহমান হ'ল নজ্বলে। সমান্তৰালকৈ আপোনালোকৰ নলাৰো সমস্যা আছে? সমস্যা আছে মানে অবিনাশৰ ঘটনাটো যে ঘটিল তেনেকুৱা যেন আৰু কাৰো ক্ষেত্ৰত নহয়, মানে এয়াই শেষ মৃত্যু হওক। প্ৰত্যেক বছৰে হয় এনেকুৱা এটা ঘটনা, আৰু যেন নহয়। বৰ মানে দুখ লগা এইটো এটা ঘটনা, সেইটোৱে আৰু। কিমান বছৰৰ পৰা ধৰি বাইদেউ এইটো উন্মুক্ত হৈ আছে? ইমান বছৰ মই ইয়াতে 99ৰ পৰা আছোঁ, তাৰ আগতে চাগে হৈছে এইটো, মই গম নাপাওঁ। 99ৰ পৰা মই আছোঁ, কেতিয়া নলা হৈছে মই নাজানো আচলতে, তেতিয়াৰ পৰা এনেকৈয়ে আছে। মানে যেতিয়াৰ পৰা আপুনি দেখিছে তেতিয়াৰ পৰা আপুনি তেনেকৈয়ে আছে? হয়। পাৰিষদগৰাকী আহেনে নাহে এইবিলাক চাবৰ কাৰণে? চাব আহিলে কেতিয়া আহে গমো নাপাওঁ আচলতে, কিন্তু এতিয়া ইঞ্জিনিয়াৰিঙৰ মানে এইবিলাক গছবিলাক কাটি পেলাই দমাই থৈ দিছে, এইবিলাক GMCয়ে লৈ নাযায়, আৰু মিউনিচিপালিটি গাড়ীখন আহে তেওঁলোকে এইবিলাক নিনিয়ে, তেনেকুৱা আৰু গোটেই লেতেৰা হৈ গৈছে। বিভাগসমূহ কোনো গুৰুত্ব নাই? গুৰুত্ব নাই। কিমান বছৰ ধৰি ইয়াত আছে আপুনি? প্ৰায় 30-40 বছৰমান হৈছে। এনেধৰণৰ এটা অৱস্থাতে আছে। গুৱাহাটীত বসবাস কৰোঁ বুলি ক'বলৈ লাজ পায় মানুহে? বেয়া পায়, লাজে পায়। কি সমস্যা আছে আপোনালোকৰ এইটো অঞ্চলত? এইবিলাক নালা নৰ্দমা, মানুহে লাইটোৰ কানেকশ্যন হেৰিটো বেয়া হৈ আছে, আৰু কেতিয়াবা জ্বলে, 2দিনমান জ্বলে, 2দিনমান আকৌ অফ হৈ যায়, কোনো চেক কৰিব নাহে। ধন্যবাদ জনাইছোঁ পাৰ্থ। আৰু কেইগৰাকীমান সচেতন লোক আছে, মই সমান্তৰালকৈ দৃশ্যাংশসমূহ দেখুওৱাৰ লগতে মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। সকলোৱে সেই কথা গম পাইছে বাইদেউ, ৰাজ্যবাসীয়ে চকুলো দেখা পোৱা গৈছিল এগৰাকী 8 বছৰীয়া শিশুৱে নলাত পৰি মৃত্যুক আঁকোৱালি ল'লে। আপোনালোকৰ সন্মুখত এটি নলা আছে, কিমান বছৰ ধৰি নলাটো আছে আৰু কিমান দিন ধৰি আপোনালোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে? মইতো 78ৰ পৰা আছোঁ এইখিনিতে। আগতে কেঁচা আছিলে, মানে আগতেই ভাল আছিলে তেনেকৈ হ'লে। এতিয়া মানে পকাৰ যেতিয়া বনালে সেইপিনেতো দুৱাৰমুখত সেয়া চাবই নোৱাৰি, তোমাৰ একদম পৰিত্যক্ত অৱস্থা, যাব নোৱাৰি, আহিব নোৱাৰি, খোজ কাঢ়িব নোৱাৰি, কোনো একো নাই। চিকিউৰিটি দিব লাগে আচলতে, এইবিলাক জানেনে দাদা? নহয় ন, চিকিউৰিটি দিব লাগে এটা, নহ'লে নোৱাৰে। বৰ্ড চৰ্ড চব পেলাই দিয়ে ভাঙি চিঙি। তাৰপৰা এইখনতে ভাঙিলে, মিউনিচিপালিটিয়ে কাটি পেলাই পেলাই থৈ গ'ল। নিম বুলি ক'লে, আমি নিবা কোৱা বোলে নিম আমি নিম। এদিন আহিছিলে ভেন এখন, তাৰ পৰাও নাই আৰু, সেইদিনেই আহিলে। এতিয়া এনেকৈ কেনেকৈ থাকিব? যাব পেলাব ল'লে আকৌ। এই নলাটো এনেকৈ আছে উন্মুক্ত? এনেকৈ পানী যেনেকুৱা আহে নহয়, ডাঙৰ মানুহ লৈ যাব টানি পেলাই যিটো। একচুৱেলি প্ৰায় আধা ঘণ্টামান যদি পানী পৰে, আপোনাৰ বৰষুণৰ পানী হয়, এই নালাটোত যিটো সোঁত বয়, আমাৰ নিচিনা ডাঙৰ মানুহ মানে পৰি যাব। আৰু চবচে ডাঙৰ কথা হৈছে এইটো আপোনাৰ ৰাস্তাটো এঢলীয়া। ইয়াৰ পৰা যদি কেনেবাকৈ আপোনাৰ বাচ্ছাই স্কুল বা চাইকেল লৈ আহি পেলাই আহে, ডাইৰেক্ট গৈ উন্মুক্ত নালাত চিধা পৰিলেতো আৰু অঘটনটো হোৱাৰ কাৰণে বেছি টাইম নালাগে। এইটো যিটো বৰষুণ পৰিলে মানে বহুত ডাঙৰ মানে ঢৌ এটা বয়, তো ডাঙৰ মানুহ পৰিলেও তাত গুচি যাব। এই নলাটো বন্ধ কৰাৰ কাৰণে খুবেই মানে ব্যৱস্থা কৰা বহুত দৰকাৰ। আপোনালোকে এতিয়া দাদা ভয় খাইছেনে নাই বাৰু? সঁচা কথা কওক। নিজেও খাইছোঁ। কাৰণ চাওক, আপোনাৰ আমিও বাইক বা স্কুটি লৈ পেলাই আমি ইফালেদি আহোঁ, কিবা কাৰণত ব্ৰেকটো কিবা এটা হৈ যায়, তো চিধা ইফালে গুচি যাওঁ। সেইফালে এটা আপোনাৰ পানীৰ সেইটো নালাটো আছে। আৰু লগতে চবচে ডাঙৰ কথা হৈছে আপোনাৰ যিমানখিনি এই যিটো ৰাস্তা, এই ৰাস্তাটো গছ বিৰেকবিলাক কাটি পেলাই চব ঠাল ঠেঙুলিবিলাক পেলাই দিছে, কিন্তু GMCৰ মানুহ নিয়াৰ কাৰণে কোনো ধৰণৰ দায়িত্ব নাই। আজি প্ৰায় আপোনাৰ 15-20 দিনমান হ'ল এই নলা খন্দাটো হৈছে, কিন্তু আপোনাৰ এই ঠাল ঠেঙুলিবিলাক যে পৰি আছে, কোনো গুৰুত্ব নাই, কোনো ডিপাৰ্টমেণ্টৰে গুৰুত্ব নাই। সেইটো GMCয়ে হওক বা বেলেগেই হওক, যোনে নহওক, কোনো ধৰণৰ গুৰুত্ব নাই। চিধা আপোনাৰ পৰি যায় বস্তুবিলাক। তাৰপৰা আল্টিমেটলি নলাটো বন্ধ কৰিলে খুবেইখিনি মানে কি হয়, চাফ চিকুণতা হয় আৰু নিজৰ ছেফটোও হৈ যায়। সেইটোৱে আপোনালোকে ক'ব বিচাৰিছে অবিনাশ চৰকাৰৰ যে মৃত্যু, সেই মৃত্যুৱে শেষ মৃত্যু হওক গুৱাহাটীত? হয়, নিশ্চয়। কাৰণ এইটো অবিনাশ চৰকাৰ আজি মাক দেউতাকে ঢুকাই পেলাই মাক দেউতাকে গম পাইছে যে ল'ৰাজন ঢুকোৱাৰ কাৰণে বা এনেকুৱা পৰিস্থিতিৰ কাৰণে ঢুকাব লগা হৈছে তেওঁ। গতিকে কালি ডেটত কোনোবা আৰু মাক দেউতাকৰ এনেকুৱা এটা সন্তানৰ এনেকুৱা এটা অঘটন নহওক, সেইটোৱে বিচাৰোঁ আমি। আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ, অনিচ্ছা সত্ত্বেও কেতিয়াবা এই ইঞ্জিনিয়াৰিং কলেজখন আছে, ইঞ্জিনিয়াৰিং কলেজৰ পৰা 0.5 কিলোমিটাৰো নহয়, বাইক বা দুচকীয়াৰ পৰা 4 চকীয়া বাহন লৈ যদি আহে, তেনেহ'লে 2 পৰা 3 মিনিট সময়, মই যদি কোৱাত ভুল হোৱা নাই। কেতিয়াবা লাজ নাপায় নে গুৱাহাটীত থাকোঁ বুলি কাৰোবাক ক'বৰ কাৰণে? হয়, এই কাৰণ চান্দমাৰি বুলি ক'লে গুৱাহাটীৰ এটা মিডিল গুৱাহাটী বুলি কয় মানুহে।
কিন্তু আপোনাৰ চানমাৰীৰ পৰা আপোনাৰ এইখিনিত 2 মিনিটৰ ৰাস্তা নহয়, আপুনি ঠিকেই কৈছে কথাখিনি। কিন্তু মানে এইখিনিত সোমালে এনেকুৱা লাগে যেন মানে গুৱাহাটীৰ পৰিৱেশ নহয়, এইটো এটা বেলেগ ধৰণৰ ভয়ংকৰ পৰিৱেশ এটাত বাস কৰি আছোঁ। জকাই চুকত নাথাকে? হয় নিশ্চয় গুৱাহাটীতে থাকে। হয়, গুৱাহাটীতে থাকোঁ আৰু আপোনাৰ গুৱাহাটীৰ পৰা আপোনাৰ মিডিল টাউন, আপোনাক মই ক'লোৱে আপোনাক গুৱাহাটী চিটিৰ মধ্যম মানে মিডিল জেগা বুলি কয় যিখিনি জেগা। তো সেইখিনিত থাকিও মানে ইয়াৰ ভিতৰত এইখিনিত থাকিলে এনেকুৱা নালাগে যেন আমি গুৱাহাটীৰ কোনোবা চুক এটাত বাস কৰি আছোঁ, তেনেকুৱা যেন লাগে। অলপ গুৰুত্ব দিয়াটো যথেষ্ট প্ৰয়োজন আহিব। নিশ্চয় বিশেষকৈ এই নলাটোতো গুৰুত্ব দিব মানে খুবেই দৰকাৰ। এনেকুৱা নলাত বহুতখিনি আছে গুৱাহাটীত, অকল আমাৰ এইটোৱে নহয়। যিমান যাম আমি বাকীসমূহ দৃশ্যাংশ দেখাম। হয় পাৰ্থ, এয়া হৈছে ভুক্তভোগী লোক বা আপুনি যি বুলিয়েই নকয়, এগৰাকী সচেতন লোক, এগৰাকী ভুক্তভোগী লোক। সকলোৱে বাৰে বাৰে এটা কথা কৈছে, যদি ইয়াত এজাক বৰষুণ দিয়ে তেনেহ'লে আমি যিটো পথত উপস্থিত আছোঁ আৰু এই পথটো একাটো পৰ্যন্ত পানী হয়, আৰু যাৰ পৰিৱেশত কিন্তু যিটো নলা, সেই নলাটোত যথেষ্ট পানী হয়। হয়তো অবিনাশ এগৰাকী 8 বছৰীয়া শিশু আৰু অবিনাশৰ দৰে অবিনাশতকৈ ডাঙৰ লোক কিন্তু এই স্থানত যদি পৰে তেনেহ'লে উঠি আহিব নোৱাৰে বুলি তেওঁলোকে অৱগত কৰিছে। বাৰে বাৰে তেওঁলোকে এটা কথাই কৈছে, অবিনাশৰ যি মৃত্যু, সেই মৃত্যুৱেই শেষ মৃত্যু হওক গুৱাহাটীত, আৰু নলাৰ কাৰণে যাতে কোনো লোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া নহয়, সেই কথা তেওঁলোকে বাৰে বাৰে কৈছে। এয়া আমি ইতিমধ্যেই চানমাৰীৰ পৰা আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ NKTV দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। আমি বিভিন্ন প্ৰান্তৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম গুৱাহাটীৰ। এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সেয়া আছিল এনেধৰণৰ এক চানমাৰীৰ পৰিৱেশ। আৰু মহানগৰীৰ ভিন্ন প্ৰান্তত এতিয়াও এনেধৰণে দেখিবলৈ পোৱা গৈছে উন্মুক্ত নলা। কল্পজ্যোতি শইকীয়া আমাক কিছু দৃশ্যাংশ দেখুৱাইছে, আন বহু ঠাইৰ দৃশ্যাংশ আমি NKTVৰ দৰ্শকসকলক দেখুৱাম। লগতে সমান্তৰালভাৱে যিসকল ইয়াৰ বিভাগীয় কৰ্তৃপক্ষ, সংশ্লিষ্ট বিভাগীয় মন্ত্ৰী, আমোলা যিসকল লোক আছে, প্ৰত্যেকে এই দৃশ্যসমূহ ভালদৰে চকু মেলি চাওক। মহানগৰীৰ উন্নয়ন হৈছে বুলি কেৱল ঢোল পিটি থাকিলেই নহয়, প্ৰকৃতাৰ্থত এনেসমূহ মৰণ ফাণ্ড কেতিয়াকৈ বন্ধ কৰা হ'ব সেইলৈ প্ৰশ্ন উত্থাপন কৰিছে সাধাৰণ জনতাই। যিসকল বিভাগীয় আমোলা বিষয়া কেৱল উন্নয়ন হৈছে, কাম হৈ আছে বুলি কয়, তেওঁলোকৰ চকুৰ সন্মুখত জ্বলন্ত উদাহৰণ হিচাপে এটি কণমানি শিশুৰ মৃত্যু আপোনালোকে ইতিমধ্যে দেখিছে। আন যাতে কোনো মহানগৰীকৰ এনেধৰণৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু নহওক, তাৰ বাবে এনেধৰণৰ উন্মুক্ত নলাসমূহ, মৰণ ফাণ্ড সদৃশ উন্মুক্ত নলাসমূহ অতি শীঘ্ৰে বন্ধ কৰাৰ ব্যৱস্থা কৰক, এয়াই আমাৰ আহ্বান।